এই যিকোনো কোনোবা আহিল কৰিব পাৰে। ইয়াতে আমাৰ এইটো সমষ্টিতে এইবাৰ প্ৰদ্যুৎ বৰদলৈক দি দিছে। তেওঁতো দিছপুৰ সমষ্টি বিধায়ক হয় নাজানো। মই একো পোৱা নাই, কিন্তু এনে যিখিনি কাম কৰি আছে তেওঁ হিমন্ত বিশ্ব শৰ্মা তাৰমানে বহুত ভাল কাম কৰি আছে। আমাৰ ইয়াতে লোকেল ল'ৰা লোকেল কথা। আমাৰ ইয়াতে হেৰি হ'ব, জয়ন্ত দা হ'ব। বিজেপিকে বাহিৰৰ পৰা মানুহ এজন দিছে, আমি ক'বই নোৱাৰোঁ হঠাৎকৈ আহি এই আমাৰ প্ৰদ্যুৎ বৰদলৈ নেকি গমেই নাপাওঁ। আকৰ্ষণীয় হৈ পৰিছে দিছপুৰ সমষ্টিৰ নিৰ্বাচনী যুঁজ, কিয়নো এই সমষ্টিত 3জন হেভিৱেট পাৰ্টীয়ে এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিছে। যদি বিজেপিৰ পৰা বিজেপি প্ৰদ্যুৎ বৰদলৈ, ইফালে কংগ্ৰেছৰ পৰা মীৰা বৰঠাকুৰ, সমান্তৰালভাৱে নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিছে পুৰণি বিজেপি কৰ্মী জয়ন্ত কুমাৰ দাসে। এই সময়ত আমি দিছপুৰ সমষ্টিৰ ৰাইজেনো কি বিচাৰে কিছু জানো হওক। দিছপুৰত মানে চাওক, এইবাৰ আপোনাৰতো আমাৰ বিশেষকৈ আমাৰ দিছপুৰ সমষ্টিত এজন প্ৰাৰ্থী উঠিছে জয়ন্ত দাস। গতিকে আমি জনামতে আমি যিমানখিনি দেখিছোঁ, ধৰক জয়ন্ত দাসে যিখিনি কৰিছে আজি কত বছৰ ধৰি, তেখেতে ধৰক মানুহৰ লগত আপোনাৰ যিকোনো সময়ত তেখেতক লগ পায় বা তেখেতে আপোনাৰ যিখিনি মানুহৰ সহায়, আপোনাৰ যিখিনি ধৰক কাৰোবাৰ যদি বিপদ হৈছে কিবা হৈছে তেখেতে আগবাঢ়ি অহা আমি দেখি আহিছোঁ এজন মানে আমি সাধাৰণ মানে নাগৰিক হিচাপে। গতিকে আমি এটাই অনুৰোধ কৰিছোঁ, আমি যাতে সকলো ৰাইজ গতিকে আগবাঢ়ি আহি আমি জয়ন্ত দাসক যাতে ইটাৰ চিনত ভোট দি বিপুল ভোটত আমি জয়যুক্ত কৰিব পাৰোঁ। চাওক, এইটো সুবিধা আপোনাৰ বছৰত আমাৰ 5 বছৰ মূৰত আহে। গতিকে এইটো যাতে সুযোগটো যাতে ৰাইজে নেহেৰুৱায়। গতিকে আমি মানে জনসাধাৰণে ভাবিছোঁ ধৰক যাতে আমি যাতে জয়ন্ত দাসক আমি এইবাৰ দিছপুৰীয়া ৰাইজে যাতে আমি MLA হিচাপে বিপুল ভোটত আমি জয়যুক্ত যাতে কৰাব পাৰোঁ, সেইটো আমি ঠিক কৰিছোঁ। চৰকাৰ বিজেপিৰ বৰ্তমান বিজেপিৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ, লগতে পুৰণা বিৰোধী মীৰা বৰঠাকুৰ, এই দুজন কিয় নালাগে? নহয় চাওক, এতিয়া প্ৰদ্যুৎ বৰদলৈৰ কথা ধৰক আমি যিটো দেখিছোঁ, এজন আপোনাৰ তেখেতে ধৰক আগদিনালৈকে কংগ্ৰেছ আছিলে, পিছদিনা আপোনাৰ বিজেপি হৈ গ'ল, হয়নে? আৰু কংগ্ৰেছৰতো দেখিছোঁ ধৰক কংগ্ৰেছৰ আপোনাৰ আজিকালি বহু সমষ্টিত দেখিছোঁ তেখেতৰ শীৰ্ষ নেতৃত্বৰ মানে অভাৱ। এজন দুজন থাকিলেও কোনোবাই আপোনাৰ টিমটোত যদি 11জন প্লেয়াৰে ভালকৈ নেখেলে, এজনে খেলিলেতো এটা টিম আপোনাৰ জিকিব নোৱাৰেতো। গতিকে সেইকাৰণে ভাবিছোঁ, গতিকে তাক বাদ দি আমাৰ জয়ন্ত দাস এজন উপযুক্ত ব্যক্তি আমি সৰ্বসাধাৰণ ৰাইজে আমি বিবেচনা কৰিছোঁ। গতিকে আমি যাতে জয়ন্ত দাসক বিপুল ভোটত জিকাব পাৰোঁ, সেইটোৱে আমাৰ মানে হেৰি ভোটৰ কথা সুধিছে। হয় হয়, আমাৰ ইয়াতে আমাক লোকেল প্ৰাৰ্থী লাগে, ভাল মানুহ লাগে, দেশৰ কাম কৰা মানুহ লাগে, ৰাষ্ট্ৰৰ কাম কৰা মানুহ লাগে আৰু ৰাজ্যৰ কাম কৰা মানুহ লাগে। তাৰমানে মই ৰাষ্ট্ৰহিত আৰু ৰাজ্যহিত দুয়োটাই বিচাৰোঁ একেলগে। দিছপুৰত এনেকুৱা কি হ'বলৈ বাকী আছে যিটো অহা 5 বছৰত হ'ব লাগে বুলি ভাবে? দিছপুৰত কি হোৱা নাই? কি হৈছে মই সেইটোহে বুজি নাপাওঁ। এইবিলাক অৱধাৰিত, ক'ৰবাত এখন দলং হৈছে, ক'ৰবাত এখন বজাৰ হৈছে, এইবিলাক অৱধাৰিত। হ'বলগীয়া বহুত আছে, একো কাম হোৱা নাই। ডেভেলপমেণ্ট ইয়াকে ডেভেলপমেণ্ট নকৰে। এটা ৰাস্তা ভাল হ'লে, এখন দলং হ'লে এইটো ডেভেলপমেণ্ট নকৰে। ডেভেলপমেণ্ট কৰিবলগীয়া বহুত কাম আছে আৰু এইটো 5 মিনিটত কোৱা কথাও নহয়। আৰু তাৰ কাৰণে ভাল মানুহ লাগিব। এই যিকোনো কোনোবা আহিল কৰিব পাৰে। ইয়াতে আমাৰ এইটো সমষ্টিতে এইবাৰ প্ৰদ্যুৎ বৰদলৈক দি দিছে। তেওঁতো দিছপুৰ সমষ্টি বিধায়ক হয় নাজানে, কিবা জানে জানো? আপোনালোকে কওক, জানিব? তো যিজন মানুহক দিছে তেওঁ এটা চোলাহে পিন্ধিছে বিজেপিৰ, তেওঁতো অন্তৰততো বিজেপি নাই, তেওঁতো ৰাষ্ট্ৰৰ কথাটো চিন্তা কৰা নাই। তেওঁলোকেতো যিবিলাক মিয়াৰ পাৰ্টীৰ পৰা অহা মানুহ, মিয়াৰ পাৰ্টীৰ নহয় কংগ্ৰেছটো, সেইটো পাৰ্টীৰ পৰা অহা মানুহে ইয়াতে ক'ত আকৌ হিন্দু ৰাষ্ট্ৰ যিয়ে কয়, যিয়ে বাজপেয়ীৰ কথা চিন্তা কৰে, সেই দললৈকে আহিছে, চলা এটাহে সলাইছে, আৰুতো বেলেগ একো কৰা নাই। গতিকে আৰু ইয়াতে আৰু প্ৰদ্যুৎ বৰদলৈ বা মীৰা বৰঠাকুৰ এইবিলাক নহয়। আমাৰ ইয়াতে লোকেল ল'ৰা লোকেল কথা। আমাৰ ইয়াতে হেৰি হ'ব, জয়ন্ত দা হ'ব। আৰু সকলোৱে জানে কথাটো, তেওঁ ইমান লাগি ভাগি থাকে ল'ৰাবিলাকৰ। আজি ইমান বছৰ আমি সৰুৰ পৰাই দেখা পাইছোঁ, আমি ইয়াতে ডাঙৰ হোৱা। তেওঁ আমাৰ ৰাইজৰ কাম কৰা মানুহ, তেওঁ হ'ব। সমষ্টিত এবাৰ কি বিচাৰি আছে আপোনালোকে? কোন দলক কেনেধৰণে কি চাইছে আপোনালোকে? ভোট যিহেতু আহি আছে পৰৱৰ্তী নিৰ্বাচন, কি বিচাৰিছে? বিজেপিকে কি দিছে বিজেপিয়ে? কেনেকুৱা কি পাইছে? আঁচনিবিলাক পাইছেনে? আঁচনি মই একো পোৱা নাই, কিন্তু এনে যিখিনি কাম কৰি আছে তেওঁ হিমন্ত বিশ্ব শৰ্মা তাৰমানে বহুত ভাল কাম কৰি আছে। দিছপুৰত ভোট আছেনে আপোনাৰ? দিছপুৰত কোন আছে, কোন উঠিছে গম পাইছেনে বিজেপিৰ পৰা? এবাৰ বিজেপিৰ পৰা গৌৰৱ কোনোবা উঠিছে, মই ইমান ভালকৈ নাজানো। আৰু বাকী কোন কোন উঠিছে গম পাইছে? উঠিছে আমাৰ ইয়াতেও উঠিছে, জয়ন্ত দাস উঠিছে। ভোটটো বিজেপিক?
বিজেপি আমি চাওঁ আৰু কেনেকৈ কি কৰিব পাৰোঁ। বিজেপি এইবাৰ পোৱাৰ আশা আছিলে আঁচনি এইবাৰ পোৱাৰ আশা আছে। মইতো 2বাৰে দিলোঁ এই অৰুণোদয় এইবিলাকৰ, মই একো পোৱা নাই। সেইকাৰণে যদি আৰু পাওঁ ভাল লাগিল হয় আৰু ভাবি আছোঁ। ভাল লাগে, হিমন্ত বিশ্ব শৰ্মা ভাল লাগে। ভালটো তেওঁ ভাল ভাল কাম কৰি আছে কাৰণে ভাল লাগে আৰু মানে সেইখিনিয়ে আৰু। কি কয় দিছপুৰ সমষ্টিৰ ভোটাৰ, দিছপুৰত এখন দোকান আছে, এই কি বিচাৰিছে এইবাৰ দিছপুৰৰ পৰা? আমি দিছপুৰৰ লোকেল মানুহ বিচাৰোঁ। আন লোকেল মানুহ এটা থকা অসুবিধা আমাৰ আছে। তেওঁতো বুজি নাপাব পাৰে সিহঁতৰ কথাখিনি। তেতিয়াৰ কাৰণে আমাৰ অসুবিধা হ'ব। তেওঁ ইয়াতে আছে, আজি কালি গুচি যাব। লোকেল মানুহ তেওঁ ক'ব আমাৰ অসুবিধা বুজি ক'ব পাৰি ভালদৰে। তেওঁ বুজি পাব, সমষ্টি জেগাৰ মানুহ তেওঁ। সেইটোৱে বিচাৰোঁ আমি। কিমান বছৰ হ'ল ইয়াতে দোকান কৰা? মোৰ ইয়াতে 12 বছৰ হৈ গ'ল। প্ৰদ্যুৎ বৰদলৈ খেলিব আহিছে আহিছে। আহিছে। দেখা দিছে নে ইয়াত? দেখা দিয়ে আমি দেখা নাই এতিয়ালৈকে। তেওঁ ক'ৰবাত ভিতৰৰ পৰা গৈছে ক'ৰবাত, কিন্তু আমাৰ এইখিনি জেগাত দেখা নাই এতিয়ালৈকে তেওঁ। কি বিচাৰিছে এইবাৰ দিছপুৰত? দিছপুৰ আমি দিছপুৰৰ উন্নয়ন মানে বিশেষ নহয় আৰু তেওঁ জিকিলে ভাল হয়। আমাৰ উন্নয়ন বুজি পাব, তেওঁ আগে পিছে দেখা পাইছে বস্তুবোৰ, সুবিধা দেখা গম পাইছে তেওঁ। তেওঁতো নতুনকৈ এতিয়া গম নাপাব আজি কি হৈছে কি হোৱা নাই। তেওঁ শুনি গুচি যাব তেওঁ পটককৈ। তেওঁ হয়তো সন্মুখত থকা মানুহ, তেওঁ দেখা পাব। দাদা নিৰ্বাচন আহিছে, কেনেকুৱা দেখিছে দিছপুৰত? দিছপুৰত কি ক'ব আৰু আমাৰ মানে বৰ খেলি মেলি হৈছে। কেনেকুৱা প্ৰাৰ্থী বিচাৰে? ক'ৰ বাহিৰৰ পৰা মানুহ এজন দিছে, আমি ক'বই নোৱাৰোঁ। হঠাৎকৈ আহি এই আমাৰ প্ৰদ্যুৎ বৰদলৈ নেকি গমেই নাপাওঁ, হঠাৎকৈ আহি আমাৰ তাতে আৰু আহিছে। আপোনালোকে কেনেকুৱা বিচাৰে এইবাৰ? আমি বিচাৰোঁ যে আমাৰ আগৰ যিজন জয়ন্তদা আছে, তেওঁ আহিলে ভাল হয় আৰু। কাৰণ আমাক বহুত যিকোনো সময়ত তেওঁক লগ পোৱা যায় আৰু আমাৰ ৰাইজৰ মাজত যায় আৰু। কাৰোবাৰ ঘৰ ভাঙিছে তাতে যায়, কাৰোবাৰ ছোৱালীৰ বিয়া দিব লগা হৈছে তাতে যায়, কাৰোবাৰ পৰীক্ষাৰ ফিজ লাগে জয়ন্তদাক ক'লে দিয়ে, আৰু হস্পিটেলত গ'লে কিবা গ'লে তেওঁ সহায় কৰে আমাক। এনেকুৱা মানুহ বিচাৰোঁ আমি। প্ৰদ্যুৎ বৰদলৈ আছে, মীৰা বৰঠাকুৰ আছে। মীৰা বৰঠাকুৰ চক মানুহজন বেয়া নহয়, কিন্তু হ'লেও জিকিব পাৰিব নাই। কাৰণ তেওঁৰ সেনেকুৱা হেৰি নাই। আগতেও বহুতবাৰ খেলিছেতো, জিকিব নোৱাৰে।